পবিত্ৰ মেডাম মেফি আৰু মেডাম মেফি ইতিমধ্যে চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ জিলাৰ হাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ পুৰাতত্ব যি সাংস্কৃতিক পৰিক্ৰমা বিভাগে তেওঁলোকে আয়োজন কৰিছে আৰু কেন্দ্ৰীয়ভাৱে আয়োজন কৰা যি মেডাম মেফি আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত তেওঁলোকে সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে যি মেডাম মেফি কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছে আৰু মোৰ লগত কেন্দ্ৰীয় মেডাম মেফিৰ সভাপতি ৰমেশ চক্ৰ ডাঙৰীয়া উপস্থিত আছে তেখেতৰ পৰা মই পোনে পোনে কিছুমান কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব যিটো সময়ত আচলতে বিভিন্ন চৰাইদেউ বিশ্ব বুকুত জিলিকিছে চৰাইদেউৰ আহোমৰ শৌৰ্য বিশ্ব বুকুত জিলিকিছে আৰু তাৰে এটা আমি যদি কওঁ মেডাম মেফিৰ যি আহোমৰ ৰীতি নীতি লোকাচাৰ নিশ্চয় বিশ্বৰ বুকুত জিলিকাব পৰা এটা যথেষ্ট সমল আছে কি ক'ব হয় আজি সমগ্ৰ অসমতে যি মেডাম মেফি উদযাপন কৰা হৈছে চৰকাৰীভাৱে আমাৰ হাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত কৰা হৈছে আজি এটা আমাৰ আহোম জনগোষ্ঠীৰ এটা পৰম্পৰা এটা মাংগলিক অনুষ্ঠান যিটো আমি মেডাম মেফি মানে মৈদাম অৰ্থাৎ মৃতকৰ সমাধি গতিকে এই মৃতকসকলৰ শ্ৰাদ্ধ হিচাপে আমি এই অনুষ্ঠানটো বা মেডাম মেফি হিচাপে আমি উদযাপন কৰি আহিছোঁ আমাৰ অকল আহোম জনগোষ্ঠী নহয় সমগ্ৰ অসমবাসীয়ে গতিকে আজি বহুদিনৰ পৰাই আজি এইটো আগতে প্ৰায় আজি কিছু বছৰ আগৰ পৰা আমাৰ এটা বাহ্যিকত এই মেডাম মেফি উদযাপন কৰি থকা হৈছে কিন্তু তাৰ আগতে মৌলুংসকলে নিজৰ নীতি নিয়মত এই মেডাম মেফি উদযাপন কৰি আহিছিল কিন্তু এই মেডাম মেফিৰ আমাৰ এটাই আমাৰ আশা যে যিসকল পৰিপুৰুষ চাওফাসকলৰ মৃতকৰ আত্মাই যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মক বৰ্তমানৰ আমাৰ জনসাধাৰণক অসমবাসীক যাতে আশীষ দিয়ে আজি তেখেতসকলৰ সমাধিস্থল যিটো মৈদাম সেই মৈদামসমূহ সেই অঞ্চল চৰাইদেউ অঞ্চলত যিহেতু মৈদাম হিচাপে আছে তেখেতসকলে সেই অঞ্চলটো আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিলে ইউনেস্কোই আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি দিলে গতিকে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ দিব লাগিব আজি চৰাইদেউ আজি যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল বা বিশ্বৰ বুকুত যেতিয়া জিলিকি উঠিল গতিকে তাৰ কাৰণে অন্ততঃ আমাৰ 600 বছৰীয়া ৰাজত্বৰ যি শৌৰ্য বা অস্তিত্ব আজি যুগ যুগান্তলৈ যে জিলিকি থাকিব এই প্ৰায় নিশ্চিত এয়া আছিল বিধায়কগৰাকীৰ মন্তব্য একদম যথেষ্ট যোগাত্মক কথা যিহেতু নেকি আহোমৰ ৰীতি নীতি লোকাচাৰ পৰম্পৰা নিশ্চয় বিশ্বৰ বুকুত জিলিকিব পৰা মেডাম মেফি এক যোগাত্মক দিশ বুলি ক'ব পাৰি আৰু মই দৃশ্য দেখুৱাইছোঁ এনেদৰে ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ যাদৱে সামগ্ৰিক দৃশ্য দেখুৱাইছে কেন্দ্ৰীয় মেডাম মেফিৰ লগত গৈ সংগতি ৰাখি তেওঁলোকে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা চৰাইদেউ জিলা হাপেখাটি মাছমজিয়াত তেওঁলোকে আয়োজন কৰিছে বাহিৰ কৰিছে আৰু এয়া দৃশ্য দেখুৱাইছে আমি যদি কওঁ প্ৰত্যেকগৰাকী আহোম যুৱতীয়ে হওক বা কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আহোমৰ পৰম্পৰাগত সাজ পোছাক তেওঁলোকে পৰিধান কৰিছে আৰু এয়া দৃশ্য আমি দেখুৱাই আহিছোঁ এনেদৰে চৰাইদেউ জিলাৰ যি অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলা হাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত যি কেন্দ্ৰীয় মেডাম মেফি আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত তেওঁলোকে মুকলি সভাৰ পূৰ্বে এনেদৰে হাপেখাটি নগৰখন তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে আৰু যথেষ্ট যোগাত্মক দিশ বুলি ক'ব লাগিব যিহেতু নেকি ইতিমধ্যে আহোমৰ শৌৰ্য বিশ্ব বুকুত জিলিকি পৰি উঠিছে চৰাইদেউ মৈদাম ইতিমধ্যে ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিছে আৰু ইয়াত নিশ্চয় মেডাম মেফি এটা আহোমৰ পৰম্পৰাগত লোকাচাৰ ৰীতি নীতি যথেষ্টখিনি আহোমৰ যি লোকাচাৰ বিশ্ব বুকুত দাঙি ধৰা নিশ্চয় যথেষ্টখিনি কৰণীয় হ'ব মেডাম মেফি যোগাত্মকভাৱে যদি আমি শুদ্ধ ৰূপত যদি মেডাম মেফিক উপস্থাপন কৰা যায় নিশ্চয় বিশ্বৰ বুকুত আহোমৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ